তজু পাৱে কৰো সেৱ মুকৱাসী পাইলে অন্তকাল কেশয় পকি গৈল দন্ত সবজীৰ্ণ ভৈল সুতুৰা সুতুৰি ভৈল চাল নয়নে বহয়নীৰ শৰীৰ নুহিকে থিৰ বাক্য আৰু নবজাই ভাল জীৱন ধনৰ আশ তথা পিনুহিকে নাশ নিচিন্দয় মোহমায়া গুৰুজনে ভগৱানক গুৰুজনা নিজৰ অন্তৰ প্ৰাৰ্থনা এইখিনি প্ৰাৰ্থনা মহাপুৰুষ শংকৰদেৱৰ প্ৰাৰ্থনা কি বুলি কৈছে কোনক শুনব শংকৰদেৱে কৈছে হে প্ৰভু হে কৃষ্ণ তোমাৰ চৰণৰে বাৰে বাৰে নমস্কাৰ কৰিছোঁ ক্ষমা কৰিছোঁ মোৰো আজি শেষ সময় আহি পালে প্ৰভু মোৰো আজি চুলি পকি চববিলাক গ'ল আৰু দাঁতো মোৰ সৰি গ'লো প্ৰভু মোৰ ছালবিলাকো খুপুৰা খুপুলি পৰিল প্ৰভু তথাপিতো দেখোন মোৰ মন স্থিৰ নহয় আৰু ভালদৰে দেখোন মোৰো কথা তোমাক কেনেদৰে ভক্তি কৰিব লাগে এইবোৰ নোলায় প্ৰভু খালি মাথো মোৰ সেইবোৰ জীৱনটোৰ সেই ধনৰ সেইবোৰে আশা নাশ নহয় প্ৰভু হে ভগৱান তুমি মোক এই মোহমালৰ জালৰ পৰা মোক এবাৰ ছিগি দিয়া তোমাৰ চৰণত মই বাৰে বাৰে প্ৰণিপাত কৰিছোঁ বুলি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক উপদেশ দিয়াৰ পিছতো তেওঁ আকৌ ভগৱন্তৰ চৰণত প্ৰণিপাত কৰিছে চাওকচোন বাৰু আমি ভগৱন্তৰ উপদেশখিনি শুনি ভগৱন্তৰ মনৰ কথা শুনি যদি আমি ভগৱন্তক ইমানখিনি নকওঁ ভগৱন্তে আমাক কৃপা নকৰিব আহক ঈশ্বৰ কি কৰে পিছকে আৱে কেনে হৈবে মোৰ কেতিক্ষণে কালচুৰ পৰমায়ু হৰি লয়া যায় জানি কৃষ্ণ কৃপা কৰা নিজ দাস বুলি ধৰা মোৰ বন্ধু আলনা নাই তোমাৰ ভক্তৰ সংগে তজু কথা শুনো ৰংগে মুখে লৈব তজু গুণ এহি বাঞ্ছা সিদ্ধি হৌক যত সামাজিক লোক নিৰন্তৰে বোলা की जय भगत वत्सल भगवान की जय हो हे प्रभु কোন দিনাখন মোক কাল চুৰটোৱে মোৰ আয়ুসটো লৈ যাব মই গমকে নাপাওঁ প্ৰভু তোমাৰ দাস বুলি ভাবি মোক এবাৰ তুমি কৃপাৰ কৰা তোমাৰ বাহিৰে বন্ধু আন নাই নাই
মহাপুৰুষ মাধৱদেৱে কি লিখিছিল উকাত শূদ্ৰ খেব আশা কৰি ভৱকো বেজিব আছে ফুৰি কালখৰ পেদাংখিয়া হৰাইল চেতনতা নহয়নে বাৰু আমি জীৱসকলে মোৰে ল'ৰা মোৰে ছোৱালী মোৰে বোৱাৰী মোৰে নাতি পুতি নহয় বাৰু এইখন মোৰে জুই খাল বুলি জুই পোহাই আছো ভাগৱতৰ ওচৰলৈ আহিব পৰা নাই সেইখিনি সময়তে আমাক এটা কাল খবৰে যে গিলি আছে আমি গমকে পোৱা নাই টিপিককৈ যে মৰি থাকিবলৈ গমকে পোৱা নাই নহয় বাৰু এই আজি শংকৰদেৱেও কৈছে প্ৰভু সেই কালচোৰতে মোক কোনদিনাখন ধৰি মোৰ আয়ুসটো লৈ যাব প্ৰভু মই একেবাৰে জানা নাই হেন জানি প্ৰভু তুমি মোক কৃপাৰ কৰা তোমাৰ দাস বুলি মহাপুৰুষ মাধৱদেৱে যে তলৰ পদভাগ কি লিখিছিল মৈখৰূপেতো বাক্যমিত্ৰ কৃপায়ে খিনচিয়া প্ৰতিনিত দয়াময় কৃষ্ণ কৰি মোক দয়াময় কৃষ্ণ কৰি মোক চাং ভগৱন্তই তেওঁৱে ৰচনা কৰা আমাৰ দৰে মনুষ্যসকলক উদ্ধাৰ কৰিবলৈ এই ভাগৱতৰ কথাক তেওঁ মুখেৰে কোৱা আৰু এই কথাখিনি পাৰাচাৰ্য প্ৰভুৱে যেতিয়া আসনত বহি ভগৱন্তৰ মুখৰ বাক্যখিনিক যেতিয়া গায়ন কৰিব ইয়াৰ পৰা শব্দ যেতিয়া প্ৰবাহিত হৈ আমাৰ দৰে অধম পাপীসকলক কাণে কাণে যেতিয়া স্পৰ্শ কৰিব আমি আসনত বহিয়ে কৈছোঁ প্ৰভু কিমান যে শৰীৰৰ দুখ বেদনা কিমান যে মনৰ দুখ আৰু কপালত কি সাধি আহিছিলোঁ এই তিনিটা দুখেৰে জৰ্জৰিত প্ৰভু হে দয়াময় হে ভাগৱত ভগৱান তুমি মোক উদ্ধাৰ কৰা তোমাৰ নিজৰ দাস বুলি আৰু ভকতৰ লগত থাকি তোমাৰ মনক কথাখিনি আনন্দমে শুনো আৰু গুণটোৰ নাম লওঁ তুমি মোক উদ্ধাৰ কৰা এই বুলি মহাপুৰুষ মাধৱদেৱেও ভগৱন্তৰ চৰণত তুতি নাতি কৰিছিল মহাপুৰুষ শংকৰদেৱেও একেখিনিকে কৈছে প্ৰভু সদায় তোমাৰ নাম ভকতৰ লগত থাকি যেন সদায় ল'ব পাওঁ তুমি মোক উদ্ধাৰ কৰা শেষত গুৰুজনাই আমাক সমস্ত লোকসকলকে উপদেশ বাণীত তলৰ পদ ভাগিত ক'লে সেই সভাসদৰ লোকসকল যদি নিজৰ জীৱনটোক যদি শুদ্ধি কৰিব বিচাৰিছা পৰম গতি দিবলৈ বাঞ্ছা কৰিছা তেতিয়াহ'লে নিৰন্তৰে খাওঁতে শুওঁতে উঠোঁতে পঢ়োঁতে ভগৱন্তৰ নামক সদায় লৈ থাকক বুলি গুৰুজনে আমাক উপদেশ বাণীত কৈ আছে বিৰাট পুৰুষৰ বিভূতি বৰ্ণনা শুকনি গদতি ৰাজা শুন মহাশয় তুমি জীৱা পুছিলাৱা মাত অৰ্থচয় এৰাম তাতো পূৰ্ব কথাও এক কহিব তোমাত ব্ৰহ্মা নাৰদৰ যিটো সম্বাদ সাক্ষাৎ
প্ৰজাপতি চিত্ত থিৰ কৰি শুদ্ধ থানে বসি যম নিয়মক ধৰি ৰাম প্ৰজাৰ কুশল চিন্তি কৰি যজ্ঞ চয় কৃষ্ণৰ চৰণ চিন্তি আশা কৃপা বিৰাট পুৰুষৰ বিভূতি বৰ্ণন বিৰাট পুৰুষ মানে স্বয়ং বিষ্ণুৰ যিটো শৰীৰ এই ভৰিটোৰ কি কি বিভূতি আছে তাক বৰ্ণন কৰিবলৈ আজি গংগা পাৰত সুগুৰুদেৱে পৰীক্ষিতক কৈছে, পৰীক্ষিত ৰজা তুমি যিমানবোৰ কথা মোক প্ৰশ্ন কৰি আছা সমস্তৰ কথাৰে কিন্তু এটা এটা মহত্ব অৰ্থ আছে। আজি তোমাৰ আগত এটা মই পূৰ্বৰ কাহিনী কথা কম হে পৰীক্ষিত ৰজা। সেই কথাটোৱে হৈছে ব্ৰহ্মলোকত সত্যলোকত য'ত ব্ৰহ্মাই থাকে সেইখন ব্ৰহ্মলোকত ব্ৰহ্মা আৰু দেৱৰ্ষি নাৰদৰ মাজত কথা বতৰা হৈছিল। এই কথাখিনি কম হে পৰীক্ষিত ৰজা। ব্ৰহ্মলোকত ব্ৰহ্মাই এদিনাখন নিজৰ মনটো স্থিতি কৰি সুন্দৰ এখন আসনত নিয়ম কৰি বহি সেই ব্ৰহ্মাই সৃষ্টি কৰা এইখন ব্ৰহ্মাণ্ডৰ যিমানবোৰ উৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱ আছে এইসকলৰ কেনেদৰে মংগলময় হ'ব আৰু সেইখিনি মংগলময় হোৱাৰ কাৰণে ব্ৰহ্মাই নিজৰ আসনত একমাত্ৰ বৈকুণ্ঠৰ অধিপতি শ্ৰীকৃষ্ণ দুখানী শ্ৰী চৰণত আসনত বহি একমাত্ৰ জগতৰ মংগলৰ কাৰণে তেওঁৰ চিন্তা কৰি আছিল বুলি সুকে পৰীক্ষিত কৈ আছে। পাছে কৃষ্ণ দেৱৰসে বক মনোৰম ব্ৰহ্মাৰত নয় ঋষি নাৰদ উত্তম এৰাম জানিবাক মহামুনি কৃষ্ণৰ মায়াক সেৱা কৰি সন্তোষক লীলা বিধাতাক তুষ্ট ভৈলা পিতামহ দেখি মুনিৰাজ সেই বেলা কান্ত পুচি লন্ত এহি কাজ ৰাম জগতকে কৃপা কৰি পৰম মহন্ত কৰ জুৱে বিধাতাৰ আগে বিনা এই পৰীক্ষিত ৰজা সেইজন ভগৱন্তৰ সেৱক দেৱৰ্ষি নাৰদে ব্ৰহ্মাৰ পুত্ৰ দেৱৰ্ষি নাৰদে ভগৱন্তৰ মায়াটোক জানিবৰ কাৰণে দেৱৰ্ষি নাৰদে নাৰায়ণ নাৰায়ণ কৈ ব্ৰহ্মলোকত ব্ৰহ্মা ওচৰতো গৈ সেৱা প্ৰাৰ্থনা কৰি দেৱৰ্ষি নাৰদে ব্ৰহ্মাজীক সুধিলে, হে ব্ৰহ্মা পিতামহ আজি এটা কথা সুধো, তুমি গোটেই জগতক তুমি কৃপাৰ কৰি লালন পালন কৰি আছা আৰু কেনেদৰেনো এইখন জগতক তুমি সৃষ্টি কৰা জগতখনক নাৰদে ব্ৰহ্মাক সুধিছে, হে পিতাদেৱ
তুমি কেনেদৰে লালন পালন কৰি আছা মোক অকণমান বুজাই দিয়ক বুলি ব্ৰহ্মলোকত দেৱঋষি নাৰদে ব্ৰহ্মাক প্ৰশ্ন কৰিছিল বুলি কৈ আছে। হীৰাম নাৰদ বদতি নমো দেৱ সৃষ্টি কৰ বুজায়ো কমুক জ্ঞান সাধন সুন্দৰ জগত প্ৰকাশে কোনে কাহাত আশ্ৰয় কোনে সজে কোনে পালে কাহাত থাকয় কাহাৰ অধীন স্বৰূপ পত কি বাহয় ইখব সংশয় মূৰ সে দিবে লাগয় আচুক ইখব কথা আপোনাকো কহ কোন জ্ঞান দাতা গুৰু তদুপি ব্ৰহ্মলোকত দেৱঋষি নাৰদে সৃষ্টিকৰক প্ৰণিপাত কৰি কৈছে, হে পিতৃদেৱ, যিকোনো জ্ঞান সাধনাৰ যিখিনি সুন্দৰ আৰু এইখন জগতখনক কোনে প্ৰকাশ কৰি আছে আৰু এইখন ব্ৰহ্মাণ্ডক কাৰ ওচৰত আশ্ৰয় হৈ আছে, কোনে ব্ৰহ্মাণ্ডখন থকা উৰণ বৰণ গজন ভ্ৰমণৰ লোকসকলক কোনে সজিছে, কোনে পালন কৰি আছে আৰু সকলোৰে স্বৰূপত কোন অধীন হয়। স্বৰূপ মানে আমি জীয়াই আছোঁ, আমাৰ স্বৰূপ কোন কাৰ অধীনত আমি আছোঁ। হে পিতৃদেৱ, নাৰদে কৈছে, হে ব্ৰহ্মাদেৱ, তুমি মোৰ মনৰ কথাখিনি সন্দেহখিনিক তুমি নাশ কৰা। এইবোৰ কথা তোমাৰ বাহিৰে মই আৰু কাকো ক'ব নোৱাৰোঁ, কিয়নো তুমি মোৰ জন্ম দিয়া পিতৃ হেন জানি তুমিয়ে মোৰ গুৰু, তুমিয়ে মোৰ জ্ঞানদাতা। হে পিতৃদেৱ, এইখন জগত কাৰ অধীনত, কেনেদৰে জগতখন চলি আছে, কেনেদৰে লালন পালন কৰি আছে, এইবোৰ মনৰ কথা মোক সমস্তবোৰ বুজাই দিয়ক বুলি ব্ৰহ্মলোকত দেৱঋষি নাৰদে তেওঁৰ পিতা ব্ৰহ্মাক কৈ আছিল বুলি গংগা পাৰ্শুকে পৰীক্ষিতক পূৰ্বৰ এটা কাহিনী কৈ আছে। তজুষেব্য দেৱ কোন অধীন কাহাৰ স্বৰূপত কিবা তুমি কহা কৰি খাৰ মোৰ মনে তোমাকে সৰবুলি লয় তই
অযুতপ দেখি তাতো সংশয় লাগয় এতেকে তোমাতো কৰি আছে শ্ৰেষ্ঠ দেৱ তাতে সে ভকতি ভাবে কৰাণীতে সেৱ মোৰ মহা সংশয় আছে দিব কৃপাময় যিমতে বুজিব তেনে বুজাই নাৰদে আকৌ প্ৰশ্ন কৰিছে পিতৃদেৱক ব্ৰহ্মলোকত হে পিতৃদেৱ ব্ৰহ্মাজী তুমি মানুহ কোনজনে দেৱতাক সেৱা কৰি থাকা আৰু তুমিও কাৰবাৰ অধীনত থাকা আৰু তুমি কোনটো স্বৰূপক কোনটো আকৃতিক তুমি সাৰ কৰি লৈ আছা আৰু তুমি মনে কাক ঈশ্বৰ বুলি প্ৰত্যেক সময়তে চিন্তা কৰা আৰু তোমাৰ আসনত বহি তুমি যি তপস্যা কৰে ব্ৰহ্মলোকত এইটো দেখিও মোৰ সন্দেহ লাগিছে তুমি কাক বাৰু ইমান তপস্যা কৰা আৰু কোনজনো শ্ৰেষ্ঠ দেৱ তুমি সদায় সেইজনক ভক্তি কৰি তুমি সেৱা কৰি থাকা হে পিতৃদেৱ মোৰ মনত বৰ সন্দেহ উপজিছে তুমি মোক যেনেদৰে বুজাই দিয়া মই সেইখিনি বুজিবলৈ চেষ্টা কৰিম হে গুৰুদেৱ তুমি মোক এইখিনি মনৰ সংশয় বুজাই দিয়ক বুলি ব্ৰহ্মলোকত দেৱঋষি নাৰদে ব্ৰহ্মাক প্ৰশ্ন কৰিছিল বুলি গংগা পাৰ শোকে পৰীক্ষিত কৈ আছে চাওকচোন বাৰু আমিও আজি কিমান সৌভাগ্যৱান ব্ৰহ্মলোকৰ কথা এই নামঘৰ মন্দিৰৰ প্ৰাংগণত আমি শ্ৰৱণ কৰিছোঁ সেইকাৰণে যে ভাগৱত শুনিলে গোটেই ব্ৰহ্মাণ্ডৰ আনকি বৈকুণ্ঠখনত কেনেকুৱা মাটি তাত কেনেদৰে লোকসকল বসবাস কৰে এই ভাগৱতত আছে আইকাৰণে কয় যে ভাগৱত অমৰ গ্ৰন্থ ভাগৱত শুনিলে আমি এই বৈকুণ্ঠত আমি ইয়াতে গম পাই যাম বৈকুণ্ঠৰ কি বস্তু বৈকুণ্ঠ কেনেদৰে চববিলাক পৰিপূৰ্ণ হ'ব আৰু ভক্তি কৰিলে গমেই পোৱা যায় বৈকুণ্ঠখন দেখাই দি থাকে ভগৱন্তই গমেই পোৱা যায় হেন জানি সেই লোকসকল ভাগৱত শুনক ভাগৱত শুনি শুনি যেতিয়া মন নিৰ্মল হ'ব মৰম পবিত্ৰ হ'ব এই ভাগৱতৰ কথা ইমান স্পৰ্শ কৰিব সেই স্পৰ্শতে আপুনি যেতিয়াই ভগৱন্তক আৰাধনা কৰিব সেৱা কৰিব ভগৱন্তে দেখাই থাকিব কেনেদৰে বৈকুণ্ঠখন হয় এই সত্য আৰু সেইখিনি কথাকে আজি দেৱঋষি নাৰদে জানিব বিচাৰিছে পিতৃদেৱ তুমি কাক সেৱা কৰি থকা কাক তপস্যা কৰা কোনজননো সেইজন স্বৰূপ তেওঁ কি আকাৰ তুমি মনত কাক ভাবি থাকা মোক সেইখিনি মনৰ সংশয় নাশ কৰা তুমি যেনেদৰে মোক বুজাই দিবা মই বুজিবলৈ প্ৰস্তুত আছোঁ গুৰুদেৱ মোক কওক বুলি নাৰদে কৈ আছে নাৰদৰ বাণী শুনি বিধি নিগদতি ধন্য ধন্য কি পালুনা ৰদ মহামতি মোক পুনু আহি তুমি কৃপাহে কৰিলা জাতু গোবিন্দৰ গুণ কহিবে লাগিলা মহাধৰ্ম কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন এতেকে বনাও শুনে হুয়াবে ঈশ্বৰ বুলিয়া জীৱা
nahawa mako iu hange misanuhi koyoto juba এই পৰীক্ষিত ৰজা ব্ৰহ্মলোকত ব্ৰহ্মাই দেৱৰ্ষি নাৰদৰ কথাখিনি শুনি ব্ৰহ্মাই দেৱৰ্ষি নাৰদক, হে নাৰদ, তোমাৰ মনটো ইমান মহা, তুমি বৰ ধন্য, তুমি বৰ ধন্য। তুমি আজি মোক যি প্ৰশ্ন কৰিলা, তুমি আজি আহি মোক বৰ কৃপা কৰিলা, কিয়নো সেইজন ভগৱানৰ গোবিন্দৰ গুণখিনিক তুমি ক'বলৈ যে মোক দিলা, তুমি আহি মোক বৰ কৃপা কৰিলা। অ' নাৰদ, তুমি মহাধন্য, মহাধন্য বুলি আজি ব্ৰহ্মাই নাৰদক বৰ প্ৰশংসা কৰি আছে। আৰু সেই নাৰদ, সেই মহাধৰ্ম যিজন ভগৱন্তৰ শ্ৰৱণ আৰু কীৰ্তনৰ যি কথা, এইখিনিকে আজি মই তোমাৰ আগত বৰ্ণনাই ক'ম। হে মোৰ মৰমৰ পুত্ৰ নাৰদ, তুমি একান্ত মনেৰে শুনা। আৰু তুমি মোক যি আজি মনতে ভাবিছা মই ভগৱান, এই কথাটো কিন্তু চাব গ'লে ইও তোমাৰ কথাখিনি মিছা নহয়, কিন্তু ভগৱান কোন হয় মই তোমাক বুজাই দিম বুলি আজি ব্ৰহ্মাই নাৰদক কৈ আছে। যতু ঈশ্বৰৰ কৰ্ম আমাত আশ্ৰয়, কৃষ্ণ সেৱাতে মোৰ ইটো মহোদয়, কৃষ্ণ পাদ পদ্মময়ী কৰিছো আশ্ৰয়, তাতে সে আমাক লোকে ঈশ্বৰ বোলয়, মোৰ ইষ্ট দেৱ দেৱ দৈৱ কীৰ্তনয়, কৃষ্ণ বিনে সেব্য আন দেৱ নাহি কয়। ব্ৰহ্মাই কৈছে, হে নাৰদ, যিমানবোৰ ভগৱানৰ কৰ্ম, এয়া সমস্তবোৰ সেই ভগৱন্তৰ এহি মোৰ সেৱা। আৰু মই সেইজনক দৈৱকী নন্দনদেৱ কৃষ্ণৰে সদায় মই আশ্ৰয় লৈ আছোঁ। আৰু ভগৱন্তক সেৱা কৰি থকাৰ কাৰণেই এইখন ব্ৰহ্মাণ্ডৰ যিমানবোৰ সৃষ্টি সকলোৱে মোক ঈশ্বৰ বুলি কয় বুলি ব্ৰহ্মাই নাৰদক কৈ আছে। কিন্তু হে ব্ৰহ্মা, সেইজন দৈৱকীৰ পুত্ৰ বাসুদেৱ কৃষ্ণ মোৰো মনৰ সেইজনে মোৰ ইষ্ট, আৰু সেইজনৰ বাহিৰে মই কোনোদিন সেৱা মই নকৰোঁ। আৰু সেইজনে গোটেই বিশ্ব ব্ৰহ্মাণ্ডত তেওঁ সদায় প্ৰকাশ হৈ আছে। আৰু এই কথাটোকে মই তোমাৰ আগত আজি ব্যক্ত কৰিলোঁ বুলি ব্ৰহ্মাই কৃষ্ণৰ পৰিচয়টো নাৰদক দি আছিল বুলি সুখে পৰীক্ষিত কৈ আছে। চাওকচোন বাৰু, কৃষ্ণৰ মহিমা, কৃষ্ণ কথাটো আজি ব্ৰহ্মায়ো চিনাকি দিছে। কিয়নো আমি সেইজন ভগৱানৰ চৰণত প্ৰণিপাত নকৰোঁ নহয় বাৰু, কৰিলেহে আমাৰ মংগলময় হ'ব। আৰু আমিও সময়ৰ প্ৰতি লক্ষ্য ৰাখি আৰু এটা পদৰ পিছত দুটা পদৰ পিছতেই
আজি আমি সেই ব্ৰহ্মলোকতে এই কথাখিনি বিৰাম দিয়া হ'ব বুলি ঘোষণা কৰা হ'ল নহয় বাৰু আহক আমি লাষ্টৰ দুটা পদক সকলোৱে আমি মন প্ৰাণ দি শ্ৰৱণ কৰোঁ আৰু সেইজন ভগৱন্তৰ চৰণ আমি ইমানে সমৰ্পণ কৰোঁ প্ৰভু চোৱা দিনকেইটা গ'ল জানিতে নাজানিতে আৰুনো কেইদিন থাকিম প্ৰভু তোমাৰ ওচৰত এটাই বিনতি সদায় যেন ভকতৰ সংগৰ থাকি তোমাৰ কথাখিনিক যেন বৰ আনন্দ মনেৰে প্ৰেমভাৱে শুনো প্ৰভু যত যিমান আছে চব তুমি নাশ কৰা আৰু মনুষ্য জন্ম পাওঁনে নাপাওঁ কোনো ভৰসা নাই এই সময়তে যেন তোমাৰ কথা শুনি তোমাৰ ঠাইতে যেন মোৰ মনটো থাকি যেন প্ৰভু গতি পাওঁ তুমি মোক এই কৃপাৰ কৰা আহক সকলোৱে আমি এই ভাগৱতৰ লাষ্টৰ দুটা পদত আমি এনেদৰে ডুবকি মাওঁ ভগৱানে ইমানে প্ৰাৰ্থনা কৰোঁ প্ৰভু তুমি আমাক সকলোকে কৃপাৰ কৰা কৃষ্ণ যাৰ প্ৰকাশিত ইটো সমস্তে জগত নিমিত্ত মাত্ৰকে মই কৰোঁ বেক নমো নমো হেন ভগৱন্ত বাসুদেৱ কায় বাক্য মনে তান পাৱে পৰুষে যাহাৰ আগত মায়া ৰৈবে নপাৰিয়া লাজে ভয়ে দূৰ হৈয়া থাকে ভকত বৎসল ভগৱান কি জয় হো ব্ৰহ্মলোকত ব্ৰহ্মাই নাৰদক কৈছে হে নাৰদ মই মাথো এটা নিমিত্তহে আৰু মোক সেইজন ভগৱন্তই সংসাৰখনক চলাবৰ কাৰণে মোক বেকত কৰিছে ব্ৰহ্মাৰ ৰূপে আৰু সেইজন ভগৱন্তৰ বাসুদেৱকে মই সদায় কায় মন বাক্যে মোৰ মন মোৰ মুখৰ বাক্য মোৰ শৰীৰে তেওঁৰ চৰণতে মই বাৰে বাৰে সেৱা কৰোঁ আৰু সেইজন ভগৱন্ত চৰণত সেৱা কৰিলে সেই মোৰ পুত্ৰ নাৰদ মায়ায়ো ৰৈ থাকিব নোৱাৰে মায়ায়ো বহুত দূৰলৈ আঁতৰি গুচি যায় সেইজন কৃষ্ণ চৰণতে মই বাৰে বাৰে প্ৰণিপাত কৰোঁ বুলি ব্ৰহ্মলোকত ব্ৰহ্মাই নাৰদক কৈ আছে আৰু এইখিনিতে মহাপুৰুষ মাধৱদেৱে আমাক এটা ঘোষা ৰচনা কৰি থৈ গ'ল ব্ৰহ্মাদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জামাজে আছ ঘুমতি
নিশে চৈত্ৰ ৰাম ৰাম আমি অচেতন মহাপুৰুষ মাধৱদেৱে এই ভাগৱতক চাই আমাৰ নামঘোষাৰ প্ৰাৰ্থনাবোৰ ৰচনা কৰি গৈছে। আজি ব্ৰহ্মলোকত ব্ৰহ্মাই চিনাকি দিছে, সেয়া মায়ায়ো লাজ পাই দূৰলৈ যায়। মহাপুৰুষ মাধৱদেৱেও একেখিনিকে কৈ আছে। আমি যদি সদায় যদি ভগৱন্তক কৃষ্ণচৰণত যদি ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত যদি উঠি গাই দিওঁ, মায়া আঁতৰি যায়। এই মায়া লাজতে ভয়তে ৰৈ থাকিব নোৱাৰে, বহুত দূৰলৈ গুচি যায়গৈ বুলি ব্ৰহ্মাই নাৰদক কৈছে। আকৌ আমাৰ অসমীয়া জাতিৰ মহাপুৰুষ মাধৱদেৱে ধুনীয়াকৈ প্ৰাৰ্থনা ৰচনা কৰিছে, তাকে আমাৰ দৰে মনুষ্যসকলে মায়াক কেনেকৈ দূৰলৈ পঠাব পাৰি, এই কোষা ইয়াক গালে আমাৰ মংগলময় হয় বুলি মহাপুৰুষ মাধৱদেৱে ইমান ধুনীয়া প্ৰাৰ্থনা দিছে। আমি যদি গাই থাকোঁ, মায়া আঁতৰি যায়। কোনবোৰ মায়া? কি মায়া? নামঘৰলৈ আহিব নোৱাৰা ঘৰৰ মায়া যিমানবোৰ আছে আঁতৰি যাব, লৈ আহিব এই সত্য। যা হওক, ইয়াতে আমি আজি জগতপতি নাৰায়ণৰ কথা আপোনাৰ সভা আগত মন্নম দুআষাৰ কৈ গ'লোঁ। ফুলকুটি হ'ব পাৰে আপোনাৰ সবে দাসৰদাস বুলি ক্ষমা কৰি জগতপতি নাৰায়ণৰ কথা তেওঁৰ দুখানি সৃষ্টি অৰ্পণ কৰি অধম বক্তব্যত সামৰণি মাৰিলোঁ। কৃষ্ণ।